আমি কোনো ধৰণৰ ধৰ্ষণকাৰী সকলো সমান, ধৰ্ষণকাৰী সকলো অপৰাধী, ধৰ্ষণকাৰী সকলো দোষী। আম আদমি পাৰ্টিৰ চকুত ধৰ্ষণকাৰী কেতিয়াও কোনো ধৰ্ষণকাৰীকে কোনো কাৰণতে ৰেহাই দিয়া নহ'ব। ধৰ্ষণকাৰীক শাস্তি দিবই লাগিব, এয়া আম আদমি পাৰ্টিৰ দাবী আৰু এয়া আমি দাবী কৰি যাম আৰু দাবী কৰাই নহয়, আমি বৃহতৰ পৰা বৃহৎ আন্দোলন গঢ়ি তুলিবলৈ আমি আগবাঢ়িম। এতিয়া আপোনালোকক ক'বলৈ বিচাৰিছোঁ, বিগত সময়ছোৱাত তিনিচুকীয়াৰ কাটনিবাৰীত এটা বিৰাট জঘন্য ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিলে। এগৰাকী কিশোৰী ছোৱালীক বিজেপিৰ এগৰাকী পঞ্চায়ত লেভেলৰ এজন মানুহে লম্পট এজনে ধৰ্ষণ কৰিছিলে। সমুদ্ৰ ৰায় লিম্বু মানুহজনৰ নাম, আৰু বিজেপিৰ পঞ্চায়ত লেভেলৰ এগৰাকী নেতা আছিলে। আৰু সেই নেতাজনে ছোৱালীজনীক ধৰ্ষণ কৰাৰ ফলত মাতৃগৰাকীয়ে লোকলজ্জাৰ ভয়ত ডিঙিত চিপ জৰি লৈ আত্মহত্যা কৰি মৃত্যুবৰণ কৰিছিলে। আজি কিমান এবছৰৰ অধিক কাল হৈ গ'ল, সেইগৰাকী বিজেপি কৰ্মীক আজিলৈকে কিয় ধৰি আনি পুলিচে শাস্তি দিব পৰা নাই, কিয় আইনৰ আওতালৈ আনিব পৰা নাই, সেই প্ৰশ্ন আমি কৰিবলৈ বিচাৰিছোঁ। আজি কেইদিনমান আগতে প্ৰাক্তন বিধায়কৰ ভাতৃ ৰাজু চাহুৰ ওপৰত ধৰ্ষণৰ অভিযোগ আহিছে। এগৰাকী কিশোৰী ছোৱালীক ধৰ্ষণ কৰাৰ ঘটনা আমাৰ চকুলৈ আহিছে। কি নিৰ্লজ্জ একোজন জনপ্ৰতিনিধি হৈ এই ধৰণৰ ঘটনা সংঘটিত কৰি আহিছে। গতিকে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই সংবাদমেলৰ যোগেৰে ক'বলৈ বিচাৰিছোঁ, আমি কিন্তু মনে মনে বহি নাথাকিম। কেৱল নাৰী ধৰ্ষণৰ কাৰণে আমি প্ৰতিবাদ কৰি নহয়, এইবাৰ আমি বিশেষ ধৰণৰ আমি পদক্ষেপ গ্ৰহণ কৰিম, যদি সেই ধৰ্ষণকাৰীসকলক অতি সোনকালে ফাঁচীকাঠত ওলোমোৱা আমি দেখা নাপাওঁ। আজি আপোনালোকে চাব, বিহপুৰীয়া, যোগীঘোপা, নাওবৈচা, চিলনীবাৰী, বাগিচা, ডিফু, হোজাই, লখিমপুৰ, চিৰাং, তামোলপুৰ, মুছলপুৰ, মঙলদৈ, বিশ্বনাথ, গৌৰীপুৰ, মাজুলীৰ নিচিনা এখন ঐতিহাসিক ঠাইত য'ত আজি নদীদ্বীপ মাজুলী বিশ্বৰ আমাৰ যি সত্ৰ সংস্কৃতিৰ ঘাই কেন্দ্ৰ, তাত আজি ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। আমি লজ্জিত, আমি নাৰীসকল লজ্জিত হৈছোঁ, আমাৰ অসমীয়া জাতিটো আমি লজ্জিত হৈছোঁ যে এনেকুৱা ধৰণৰ ঘটনা হোৱাৰ পিছতো চৰকাৰখনে যি ধৰণে আইন ব্যৱস্থা কঠোৰ কৰিব লাগিছিলে, যি ধৰণে ধৰ্ষণকাৰীক অতি সোনকালে ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি কাঠগড়াত ওলমাব লাগিছিলে, কিন্তু আজি সেই ব্যৱস্থা আমি দেখিবলৈ পোৱা নাই। বৰঞ্চ আপোনালোকে চাব, যিটো সময়ত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ অৰ্ণময় বৰা নামৰ এগৰাকী শিক্ষয়িত্ৰীক মাৰি ধৰ্ষণ কৰি পেলাই থৈ গৈছিলে, সেইগৰাকী মহিলাক লৈয়ে তেওঁলোকে কিন্তু নিৰ্বাচনী প্ৰচাৰ চলাইছিলে আৰু তেওঁলোকে কৈছিলে যে অৰ্ণময় বৰা তেওঁৰ হেনো মা। আজি মাকে কিন্তু ৰেহাই নাপালে। আজি ধৰ্ষণকাৰীয়ে 20,000 টকাৰ জৰিমনা দি আজি মুকলি আকাশৰ তলত দপদপাই ঘূৰি আছে অৰ্ণময় বৰাৰ ধৰ্ষণকাৰী। গতিকে আপোনালোকে চাওক যে প্ৰশাসন কঠোৰ হ'ব লাগিব, ধৰ্ষণকাৰীক দৃষ্টান্তমূলক শাস্তি দিব লাগিব আৰু অতি সোনকালে দিব লাগিব। ফাষ্ট ট্ৰেক আদালত বুলি কৈ থাকিলে নহ'ব, ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰক আৰু বিচাৰ কৰি ধৰ্ষণকাৰীক ফাঁচীকাঠত দিয়ক। সেয়া হিন্দু হওক, মুছলমান হওক, জৈন হওক, খ্ৰীষ্টান হওক, যিয়েই নহওক, সেইসকল হ'ল অপৰাধী, সেইসকল মানুহৰ শাৰীত নাই। গতিকে যিসকল মানুহ নহয় অমানুহ, সেই অমানুহৰ কোনো ধৰ্ম নাথাকে, অমানুহৰ কোনো জাত নাথাকে, সেইসকলৰ এটাই জাত, সিহঁত নৰপিশাচ, আৰু সিহঁতে এগৰাকী অসহায় নাৰীক, দুৰ্বল নাৰী এগৰাকীক দুৰ্বল বুলি ভাবি তেওঁলোকে এই ধৰণে ঘটনা সংঘটিত কৰিছে। আজি মণিপুৰলৈ যাওক, মণিপুৰত মহিলাৰ ওপৰত কেনেকুৱা অত্যাচাৰ হৈ গ'ল, কিমান মহিলা ধৰ্ষিত হ'ল, কিন্তু নাই, আমাৰ কেন্দ্ৰীয় চৰকাৰে দেখিও নেদেখা কুলিৰ ভাও ধৰিলে। আজি চাব আপোনালোকে, সৌসিদিনা কলিকতাত এগৰাকী চিকিৎসকক কি ধৰণে বিভৎস ধৰণে হত্যা কৰা হ'ল ধৰ্ষণ কৰি। তাৰ পিছতো আজি কিন্তু আমাৰ বিভিন্ন মহল কিন্তু নিশ্চুপ নিমাত। গতিকে এই ধৰণৰ স্বাৰ্থপৰতা মহিলাৰ ক্ষেত্ৰতে কেৱল কিয় মহিলাক লৈ ৰাজনীতি কৰা বিজেপি দলৰ মহিলাসকল কিয় সৰব হ'ব পৰা নাই? আজি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব কিয় সৰব হ'ব পৰা নাই? আজি অসমত যে এনেকুৱা ধৰণে ধৰ্ষণৰ ঘটনা সংঘটিত হৈ আছে, তেওঁলোকে কি চকু কাণ মুদি কুলিৰ ভাও কেলে ধৰিছে? গতিকে আমি আহ্বান জনাইছোঁ, আমি অহা বুধবাৰে যদি ধৰ্ষণ কাণ্ডৰ অতি শীঘ্ৰৰ পৰা শীঘ্ৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰে, অহা বুধবাৰ 4 তাৰিখে আমি এক আন্দোলনৰ কাৰ্যসূচী আমি লৈছোঁ আৰু এই আন্দোলনৰ কাৰ্যসূচী আমি তীব্ৰৰ পৰা তীব্ৰতৰ কৰিম, যদিহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অতি সোনকালে ফাষ্ট ট্ৰেক আদালতত এইসকল ধৰ্ষণকাৰীক বিচাৰ কৰি তেওঁলোকক কঠোৰ শাস্তি প্ৰদান নকৰে বা নিৰ্দেশ নিদিয়ে,
আইনসংগতভাৱে তেওঁলোকক বিচাৰ কৰক আৰু বিচাৰ কৰি কঠোৰভাৱে যদি শাস্তি প্ৰদান নকৰে তেনেহ'লে আমি আন্দোলন কিন্তু তীব্ৰৰ পৰা তীব্ৰতৰ কৰিম, এই কথা আমি কিন্তু সকিয়নি দিলোঁ। গতিকে আজি এই আপোনালোকৰ সংবাদমেলৰ যোগেৰে অসমবাসী ৰাইজক আৰু ভাৰতৰ ৰাইজক আমি ক'বলৈ বিচাৰোঁ যে নাৰী ধৰ্ষণ, নাৰী বলাৎকাৰ, নাৰী নিগ্ৰহৰ ঘটনা, যি নাৰীৰ ওপৰত অত্যাচাৰ যুগে যুগে চলি আহিছে, সেই ঘটনা কিন্তু আজি আধুনিক ভাৰতত তীব্ৰৰ পৰা তীব্ৰতৰ হৈ উঠিছে। গতিকে আমি সকলো সচেতন হ'ব লাগিব। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কওঁ, ব্ৰিজৰ তলৰ CC কেমেৰাবিলাক তেওঁলোকে কি কৰিলে? আজি অসমৰ বিভিন্ন প্ৰান্তত মহকুমাবিলাকত যিবিলাক CC কেমেৰা লগাব লাগিছিলে সেইবিলাক কি কৰিলে তেওঁলোকে? মহিলাৰ সুৰক্ষাৰ কাৰণে স্মাৰ্ট পুলিচ ক'ত ক'ত নিয়োগ কৰিছে তেওঁলোকে? কিমানটা ধৰ্ষণৰ ঘটনাত তেওঁলোকে শাস্তি প্ৰদান কৰিলে? এই কথাৰ উত্তৰ আমাক দিব লাগিব। অন্যথাই আমি কৈছোঁ আকৌ এবাৰ, আম আদমি পাৰ্টীয়ে কোনো কাৰণতে এই কথা মানি নলয় আৰু আম আদমি পাৰ্টীয়ে ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব।